জুবিনদাই ন্যায় নাপালে মাংসৰ দৰে কাটিম। মানে যোৱাকালি এটা মাংসৰ ভিডিঅ' আপলোড কৰিছো, এইটো দেখাই দিবি তোৰ পোষ্টত। এনেকে কাটিম। মোৰ নিজা চৰকাৰ থাকিলে জেল যাব নালাগে। মোৰ যদি নিজা চৰকাৰ থাকে জেল খাটিব নালাগে। মই চৰকাৰ জাৰি নহওক, চিষ্টেম আমি চলাম। চৰকাৰ যাৰে নহওক, চিষ্টেমটো হাম চলাएंगे। চৰকাৰে জাৰি নহওক, উল্টা পুল্টা কৰিলে খেলা হবে। চৰকাৰ যোনে নাপাতক কিয়, যদি ভুল কৰিবি বাবু খেলা হবে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ক লৈ পুনৰ গৰ্জন ভিক্টৰ দাসৰ। অসমত জুবিন গাৰ্গে ন্যায় নাপালে পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ হুংকাৰ ভিক্টৰ দাসৰ। শেহতীয়াকৈ ৰাজ্যত চলি থকা নিৰ্বাচনী গৰম বতাহে ম্লান পেলাইছে নেকি শিল্পীগৰাকীৰ ন্যায়ৰ বিষয়। ইয়াক লৈ অসমবাসীৰ মনত ভয় শংকাৰ সৃষ্টি হৈছে। এই নিৰ্বাচনী প্ৰচাৰৰ মাজতেই জুবিন গাৰ্গক লৈ একাংশ ৰাজনৈতিক দল সংগঠনে ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। তাৰ উপৰিও জুবিন গাৰ্গে নিৰ্বাচনৰ পূৰ্বে ন্যায় নাপালে বিজেপিক ভোট নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে। উল্লেখ্য যে জুবিনক 10 দিনত ন্যায় দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এই সকলোবোৰৰ মাজতেই জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ পুনৰ সৰব হৈ পৰিছে ভিক্টৰ দাস। সাংবাদিকৰ কেমেৰাৰ আগত চৰকাৰক এক প্ৰকাৰ চেলেঞ্জ প্ৰদান কৰে ভিক্টৰে। ভিক্টৰে কয়, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ভিক্টৰে অকলে মাত মাতি আছে। ভিক্টৰ দাস সিংহ হয়। জুবিনদাই ন্যায় নাপালে মাংসৰ দৰে কাটিম। মোৰ নিজা চৰকাৰ থাকিলে জেল খাটিব নালাগে। চৰকাৰক ভয় কৰা মানুহ ভিক্টৰ দাস নহয়। চৰকাৰে ভুল কৰিলে খেলা হবে। তাৰ উপৰিও গোমাংসৰ প্ৰসংগ টানি আনি ভিক্টৰে কয়, মণিপুৰেও গৰু খাই আৰু মোগলেও গৰু খাইছিল। মোৰ পাপাক মাৰিব নালাগিছিল। আওপকীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধমক প্ৰদান কৰে ভিক্টৰ দাসে।